51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অন্তিম দিনা নিশা 2 বজাত অঘটন কাৰ্বি ইউথ ফেষ্টিভেলত ঘটা ঘটনাক লৈ আৰক্ষীৰ মন্তব্য বৰ্তমান শুনাই আছে আপোনাক কাৰ্বি আংলঙৰ এছপি শ্ৰী সঞ্জীৱ কুমাৰ শইকীয়াৰ মন্তব্য প্ৰায় 2:30 বজাত ৰাতি লেবাৰে কিছু কাম কৰি থকা অৱস্থাত শ্ৰমিকে কাম কৰি থকা অৱস্থাত এটা ষ্ট্ৰাকচাৰ পৰি পেলাই দুজন লোক জখম হয় এগৰাকী মহিলা এজন পুৰুষ আৰু সেইটো সূত্ৰপাত হ'ল আৰু সেইটোৰ পৰা কিছু ল'ৰা আহি পেলাই সেই তেখেতসকলক মাৰপিট কৰা আৰম্ভ কৰিলে ইয়াত যিটো কণ্ট্ৰল ৰুম আৰক্ষীৰ আছিলে কণ্ট্ৰল ৰুমত গম পাই পেলাই সেই লেবাৰকেইজনক তাৰ পৰা নি পেলাই সেই কণ্ট্ৰল ৰুমত ৰাখিলে আৰু ইনজিঅ'ৰ্ড দুজনকো নিয়া হ'ল এনে অৱস্থাতে প্ৰায় 1000-1500 মান মানুহ কণ্ট্ৰল ৰুমটো ঘেৰাও কৰি পেলাই সেই লেবাৰকেইজনক উলিয়াই দিব লাগে বুলি দাবী প্ৰদান কৰিলে কিন্তু আৰক্ষীয়ে সেই কথা নামানি পেলাই ইনজিঅ'ৰ্ড দুজনক আৰু সেই লেবাৰকেইজনকো স্থানান্তৰ কৰিবলৈ বিহিত অৱস্থা ল'লে কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ভিক্টিমজন লৈ যোৱা অৱস্থাতে আৰক্ষীৰ গাড়ীত পাথৰ মাৰি পেলাই গাড়ীখন ভাঙিলে আৰু আৰক্ষীৰ এজন কনষ্টেবল আৰু ড্ৰাইভাৰ তেখেতকো ইনজিঅ'ৰ্ড কৰিলে ইন দি মিন টাইম আমি খবৰ পালোঁ যে এখন DI গাড়ী টাৰ্লাংছৰ যিটো মূল ৰাস্তাটোত জ্বলাইছে গতিকে লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হ'ল আৰু ফায়াৰ ব্ৰিগেড আহি পেলাই গাড়ীখন নুমোৱাৰ পিছত সেই ফায়াৰ ব্ৰিগেডখনতো আকৌ শিলগুটি মৰা আৰম্ভ কৰিলে আমি গম পালোঁ আৰু তাৰপিছত আমি কিছু পাৰ্চু কৰাৰ পিছত যেতিয়া আমি যথেষ্ট চেষ্টা কৰিলোঁ কৰাৰ পিছতো যেতিয়া দেখিছোঁ তেখেতসকলে পাথৰ কণ্টিনিউৱাছলি মাৰি আছে তাৰপিছত ঠিক ৰাতিপুৱা 5 চাইডত আমি মাইণ্ড লাঠি চাৰ্জ কৰি আমি ডিছপাৰ্চ কৰিব লগা হ'ল ক্ৰাউডটোক আৰু ব্লেংক ফায়াৰো বিৰম্ভন কৰিব লগা হ'ল তেনেকৈ আহত হৈছিল আৰক্ষী এতিয়ালৈকে সবিশেষ সম্পূৰ্ণ 5জনমান মানুহ আমাৰ ইতিমধ্যে ইনজৰ্ড হৈছে আমাৰ তথ্যমতে অন্য গাড়ীও দুখনমান ভাগিছে অকল আৰক্ষী গাড়ী আমি লগ পাইছোঁ আৰু লগতে আমি এতিয়া শুনিছোঁ যে পাব্লিকৰো গাড়ী 2 এখন ভাঙিছে বুলি কিন্তু এতিয়ালৈকে আমাৰ ওচৰত ৰিপৰ্ট অহা নাই